গৌৰৱ গগৈ ডাঙৰীয়া হিন্দীত যেটো কয় আৰু বকবাস কৰি নাথাকে এনে ইটো কথা আলটু ফালটু কথা পাতি নাথাকি আমি সকলোৱে একলগ হ'বৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছো। গৌৰৱ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ সকলো নেতৃস্থানীয় নেতাসকলক বিনম্ৰভাৱে এটা কথা কওঁ যে ৰাইজৰ দলে যে এলায়েন্স বিচাৰিছে এইটো ৰাইজৰ দলৰ স্বাৰ্থত নহয়। ৰাইজৰ দলে অকলশৰীয়াকে খেলিলে যেটা সিটত জিকিব, এলায়েন্স খেলিলে কিজানি তাতকে কম সিটতহে জিকিব। জাতীয় স্বাৰ্থত, দেশৰ স্বাৰ্থত, জনগণৰ স্বাৰ্থত এই এলায়েন্সটো আমাৰ ৰাইজৰ দলে বিচাৰি আছে। আপোনালোকে সকলোৱে বুজি পোৱা দৰকাৰ যে আজিৰ দিনটোত অসমখন এজন টাইৰেণ্ট বা এজন স্বেচ্ছাচাৰী শাসকৰ নেতৃত্বত চলি আছে, য'ত কোনো মানুহে নিজৰ কথা ক'ব নোৱাৰে, তেওঁক বাকৰুদ্ধ কৰি দিয়া হয়, তেওঁ মুখখন বন্ধ ৰখা হয়। কেতিয়াবা গুপ্ত হত্যা কৰি ৰাতিয়ে মানুহ গুলিয়াই মাৰি দি কৰি দিয়ে, কেতিয়াবা পুলিচে ধমকি দি কৰে, কেতিয়াবা ভয় ভাবুকি দি কৰে, কেতিয়াবা কাৰোবাৰ আঁচনি কাটি দি কৰে। মুঠতে অসমৰ মানুহৰ মুখ কণ্ঠ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দিনত সম্পূৰ্ণৰূপে অৱৰুদ্ধ কৰি দিয়া হৈছে। আৰু এই টাইৰেণ্ট বা স্বেচ্ছাচাৰী শাসকজনক যেতিয়ালৈকে খেদিব নোৱাৰিম তেতিয়ালৈকে অসমৰ মানুহৰ মুক্তি নাই। সেইটো কাৰণেহে আমি এলায়েন্সটো বিচাৰি আছো। নাম্বাৰ 1। নাম্বাৰ 2, বিজেপি চৰকাৰখনে সমগ্ৰ দেশৰ গোটেই ধা সম্পত্তি বিক্ৰী কৰি সমগ্ৰ দেশৰ ব্যৱসায় বাণিজ্য সকলোকে শেষ কৰি আপোনালোকে দেখিছে নহয় যি কাম কৰি আছে, সেই মানুহজনক আঁতৰাবৰ কাৰণে আৰু ফেচিবাদ আৰু সামন্তবাদী যি শাসন চলাইছে, জাতি ধৰ্ম বৰ্ণৰ নামত যি লুণ্ঠন কৰিছে, হিন্দু মুছলমানৰ যি কাজিয়া লগাইছে, এইটোক নাইকিয়া কৰিবৰ কাৰণে আমি এলায়েন্স বিচাৰিছো। তৃতীয়টো হ'ল ব্যৱসায় বচাবৰ কাৰণে এলায়েন্স বিচাৰিছো। চতুৰ্থটো হ'ল বস্তুৰ মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে এলায়েন্স বিচাৰিছো। 2 টকাৰ নিমখ 20 টকা হ'ল, 2 টকাৰ মুৰ্গীৰ ডিম কুকুৰাৰ কণী 8 টকা হ'ল। কেনেকে মানুহ বাচি থাকিব কওক? মিঠাতেলেই কম নে পেট্ৰলৰ দামী কম? সেইবিলাক বস্তু কলে মানে কয় যে ই হিন্দু বিৰোধী। আৰে ভাই, হিন্দু কৰি যদি বস্তুৰ দাম কমাই দিয়া তেতিয়াহ'লে ময়ো হিন্দু হ'ম। মুছলমানৰ কাৰণে পেট্ৰলৰ দাম 100 টকা লগোৱা, মোৰ কাৰণে 25 টকাত দিয়া, তেতিয়াহ'লে মই তোমালোকৰ পাৰ্টিত জইন কৰিম। মোৰ কাৰণেও আকৌ পেট্ৰলৰ দাম সমান, ডিজেলো সমান, কিন্তু মুছলমানক গালি পাৰিলে মই বৰ ভাল মানুহ। এইটো কেনেকুৱা ধৰণৰ কথা? আৰে ভাই, হিন্দু মুছলমানৰ কাম কৰি থাকিলে কোনোবাই ভাত খাবলৈ পাব। যিকোনো এজন ব্যৱসায়ী সোধক যে ব্যৱসায় বাণিজ্য খতম, নোটবন্দী, GST, অগৰং বগৰং, চব মানুহৰ অৱস্থা বেয়া। গতিকে মই আপোনালোকক সকলো সাংবাদিক আৰু সংবাদ মাধ্যমক কৰজোৰে আহ্বান জনাইছো, আপোনালোকে গৌৰৱ গগৈক এটা কথা কৈ দিয়ক যে গৌৰৱ গগৈ যিমান দিনলৈকে এই এলায়েন্সৰ কথা নাপাতিব, সিমান দিনলৈকে অসমীয়া মানুহৰ উৎকণ্ঠা বৃদ্ধি হৈ গৈ থাকিব। অসমীয়া মানুহ এনে বাকীবিলাক ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ শাসন দেখি হাৰ্ট ফেইল হৈ মৰি আছে। গৌৰৱ গগৈ যদি এনেকে টানি লৈ যায় আৰু বিৰোধী দলবিলাকৰ লগত যদি কোনোদিন আলোচনাও নকৰে, এটা ফোনো নকৰে, অকল ডিপ্লমেটিক কথা কৈ থাকি অকল দলৰ স্বাৰ্থ পূৰণ কৰাৰ কথা কয়। গৌৰৱ গগৈ দলৰ স্বাৰ্থ পূৰণ কৰিব খুজিছে, ভাল কথা, কিন্তু দলৰ স্বাৰ্থৰ লগতে দেশৰ স্বাৰ্থ আৰু জনগণৰ স্বাৰ্থও পূৰণ কৰিব লাগিব। অকল গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণেতো আমি এই কাম কৰিব খোজা নাই। গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হওক, কিন্তু লগত আমি একলগ কৰিব খুজিছো যে আমি অসমৰ এই টাইৰেণ্টজনৰ হাতৰ পৰা, এই স্বেচ্ছাচাৰী শাসকজনৰ পৰা ৰক্ষা কৰো, আমাৰ দেশখন বিক্ৰী হোৱাৰ পৰা ৰক্ষা কৰো, আমাৰ ব্যৱসায় বাণিজ্যক ৰক্ষা কৰো, মূল্য বৃদ্ধিৰ পৰা ৰক্ষা কৰো, হিন্দু মুছলমানৰ যুঁজখনৰ পৰা অসমক ৰক্ষা কৰো, তাৰ কাৰণে কৰিব খুজিছো। এতিয়া কংগ্ৰেছৰ কাৰণে অকল খালি দলীয় স্বাৰ্থৰ কথা কৈ আছে তেওঁলোকে যে আমি দলৰ সংগঠন বৃদ্ধি কৰো। দলৰ সংগঠন বৃদ্ধি কৰক, কিন্তু মই এটা কথা কৈ দিওঁ দেই, অসমৰ মানুহে প্ৰাৰ্থনা কৰি আছে প্ৰত্যেক মুহূৰ্ততে যে বিৰোধী দলবিলাক একলগ হওক, একলগ হওক, একলগ হওক। যদি এই প্ৰাৰ্থনা নুশুনে বহুত মানুহ হাৰ্ট ফেইল কৰি মৰিব অসমত। যদি আকৌ বিজেপি চৰকাৰ আহে, কোনো গণতান্ত্ৰিক মানুহ ইয়াত জীয়াই থকাটো সম্ভৱ নহব। সেইকাৰণে গৌৰৱ গগৈয়ে অকল দলীয় স্বাৰ্থৰ কথা নাভাবি গোটেই জনগণৰ স্বাৰ্থ, গোটেই ৰাজ্যখনৰ স্বাৰ্থ, গোটেই দেশখনৰ স্বাৰ্থ কথা ভাবিবৰ কাৰণে মই গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছো। অকল ডিপ্লমেটিক কথাৰে কেতিয়াও দেশৰ জনগণৰ স্বাৰ্থ পূৰণ নহয়, অকল গহীন কথাৰে কেৱল জনগণৰ স্বাৰ্থ পূৰণ নহয়। আমি সঁচা কথালৈ আহিব লাগিব, প্ৰেক্টিকেল ফিল্ডলৈ আহিব লাগিব, সঁচা আন্তৰিকতাৰে বুজাবুজি কৰিব লাগিব, সঁচা আন্তৰিকতাৰে এৰা ধৰাৰে আমি আগবাঢ়ি যাব লাগিব, আৰু এনেকৈ আগবাঢ়ি গৈ আমি আমাৰ জাতিটোক বচাব লাগিব। সেইকাৰণে মই গৌৰৱ গগৈ ডাঙৰীয়াক হিন্দীত যেটো কয় আৰু বকবাস কৰি নাথাকে, এনে ইটো কথা আলটু ফালটু কথা পাতি নাথাকি আমি সকলোৱে একলগ হ'বৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছো।